নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ 2024 লোকসভা নিৰ্বাচন আহি আছে এই সময়ত আমাৰ মনত কেইটামান প্ৰশ্ন জাগে যে সংসদীয় যেটো নিৰ্বাচন লোকসভাৰ যেটো নিৰ্বাচন লোকসভাখননো কি এই সংসদ বস্তুটো কি এটো এটা সকলোৱে জানে সংসদ সাধাৰণভাৱে কি কিন্তু সংসদত কি কৰা সংসদত লোকসভা আৰু ৰাজ্যসভা উভয়তে আৰু লোকসভা হৈছে নিম্ন সদনত কি কৰা হয় যে তাত দুটা কথাৰ কাৰণে সংসদ গুৰুত্বপূৰ্ণ সংসদৰ দুটা ফাংচন তাৰ কাম এটা হল আমাৰ যিখন সংবিধান আছে ভাৰতৰ যিখন সংবিধান আছে সেই সংবিধানৰ যি প্ৰস্তাৱনা আছে সেই সংবিধানৰ যি ফাণ্ডামেণ্টেল ৰাইটছৰ যিটো কথা আছে মৌলিক অধিকাৰ আৰু সংবিধানখনৰ সামগ্ৰিকভাৱে সংবিধানখনৰ যিটো পৰিসৰ আৰু সংবিধানখনৰ যিটো উদ্দেশ্য আৰু এটা কথা আমি মনত ৰখা উচিত যে সংবিধানখন যদিও এখন এটা নিৰ্দিষ্ট সময়ত এটা লিখি উলিওৱা এটা ডকুমেণ্ট এটা নথি ইয়াৰ যিটো পৰিসৰ এই পৰিসৰ তাত যিবোৰ কথা লিপিবদ্ধ কৰা হৈছে বিশেষকৈ তাৰ প্ৰস্তাৱনাত যিবোৰ কথা লিপিবদ্ধ কৰা হৈছে সেই কথাবিলাকৰ যিটো পৰিসৰ তাৰ যিটো স্কোপ আৰু সেইবিলাক উদ্দেশ্যত আমি অৱতীৰ্ণ হ'বৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কিন্তু বহুত কথা তাৰ স্কোপটো পৰিসৰটো বহুত বহল এতিয়া ঘটনাটো হৈছে মই আগতে কোৱাৰ দৰে এটা হৈছে যে লোকসভাত মানে সংসদত কি কৰা হয় এটা হ'ল যে দেশৰ পৰিৱৰ্তিত পৰিস্থিতিত দেশৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বান আহে আমাৰ দেশৰ জনসাধাৰণৰ উন্নতিৰ কাৰণে বিকাশৰ কাৰণে আৰু জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে যিবোৰ প্ৰশ্ন আহে সেই প্ৰশ্নবোৰ সময় পৰিৱৰ্তনশীল সময় গতিকে তাৰ যিবোৰ প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানবিলাকৰ প্ৰতি সঁহাৰি জনাই প্ৰয়োজনীয় আইন কানুন প্ৰস্তুত কৰা এক সংসদৰ প্ৰথম কাম হৈছে প্ৰয়োজনীয় আইন প্ৰস্তুত কৰা আৰু সংবিধানৰ যিটো আওতা সংবিধানৰ যিটো পৰিসৰ তাৰ ভিত্তিত দুই নম্বৰ আইন প্ৰণয়ন কৰাৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন কাৰণত দেশৰ বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে সংসদত সেই সমস্যাবিলাকৰ সংসদৰ যিবিলাক সদস্য আছে যিবোৰ সাংসদ আছে তেওঁলোকে সেই সমস্যাবিলাক সংসদত উত্থাপন কৰিব লাগে আৰু সেই সংসদত সেই সমস্যাবোৰৰ সন্দৰ্ভত মুকলি আলোচনা হ'ব লাগে আৰু আলোচনা মৰ্মে তাত সিদ্ধান্ত হ'ব লাগে এতিয়া প্ৰথম কথা হৈছে স্বাধীনতাৰ ৭০ বছৰৰ পিছত স্বাধীনতাৰ পিছত যি সংসদীয় পৰম্পৰা আৰম্ভ হৈছিল সেই পৰম্পৰা আজি নাই কিন্তু সেই পৰম্পৰা সাংসদ এজনৰ যিখিনি গুণ যিখিনি তেওঁৰ যিটো কোৱালিফিকেশ্যন তেওঁৰ যি অৰ্হতা থাকিব লাগে সেই অৰ্হতা আমি দেখা নাপালেও আমি সেই অৰ্হতাটো বিচৰাত কোনো আপত্তি নাই কিন্তু মই ভাৰতবৰ্ষৰ কথা নকওঁ অসমৰ কথা কৈছোঁ যে অসমৰ এই যিটো অৰ্হতা প্ৰথমতে মই সেই কথাটো অলপ আলোচনা কৰিব বিচাৰিছোঁ যে সাংসদ এজনৰ পৰা আমি কি বিচাৰোঁ সাংসদ এজনৰ অৰ্হতা বুলি ক'লে আমি কি বিচাৰোঁ মই ইয়াত তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা কোৱা নাই মই কৈছোঁ যে সাংসদ এজনৰ কি অৰ্হতা থাকিব লাগে প্ৰথম কথা তেওঁ ভাৰতবৰ্ষৰ যিটো পলিটি ভাৰতবৰ্ষৰ যিবোৰ আৰ্থ সামাজিক সমস্যা ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক সমস্যা এইবোৰ সম্পৰ্কত তেওঁ এইবোৰ সম্পৰ্কে তেওঁ ৱাকিবহাল হ'ব লাগিব তেওঁ অৱগত হ'ব লাগিব তেওঁ জানিব লাগিব এইবিলাক সন্দৰ্ভত তেওঁৰ এটা
আণ্ডাৰষ্টেণ্ডিং এটা থাকিব লাগিব, তেওঁৰ এটা অনুভৱ উপলব্ধি বোধ এটা থাকিব লাগিব, নম্বৰ 1। নম্বৰ 2, 2 নম্বৰ কি যে তেওঁৰ নিজৰ ৰাজ্যখন, তেওঁ যদি অসমৰ পৰা যোৱা এজন প্ৰতিনিধি হয় তেনেহ'লে অসমখনৰ সম্পৰ্কে, অসমৰ যিবোৰ সমস্যা, অসমৰ যিটো আৰ্থসামাজিক যিটো সমস্যা, তাৰ দেশত অসমখনত বিভিন্ন সময়ত উদ্ভৱ হোৱা যিবোৰ সমস্যা, সেই সমস্যাবোৰ সম্পৰ্কে তেওঁ খুব ভালদৰে তেওঁৰ উপলব্ধি কৰিব, তেওঁ সেই সমস্যাবোৰ তেওঁ ভালদৰে উপলব্ধি কৰিব পাৰিব লাগিব। আৰু তেওঁ যিটো সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'ব, সেই সমষ্টিটোক তেওঁ প্ৰকৃতাৰ্থত সেই সমষ্টিটোৰ জনসাধাৰণৰ আশা আকাংক্ষা তেওঁ প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব। তেওঁৰ কাম কাজত, লোকসভাত দিয়া তেওঁৰ বক্তব্যত এই জনসাধাৰণৰ আশা আকাংক্ষাৰ প্ৰতিফলন ঘটিব লাগিব। 2 নম্বৰ। 3 নম্বৰ কি? 3 নম্বৰৰ কথাটো আৰু খুবেই গুৰুত্বপূৰ্ণ। সেইটো কি যে এজন সাংসদ হ'বলৈ হ'লে, লোকসভাৰ সদস্য হ'বলৈ হ'লে তেওঁ আমাৰ দেশখন যিবোৰ আইন কানুনৰ দ্বাৰা পৰিচালিত হৈ আছে, প্ৰথম কথা আমাৰ দেশৰ যিখন সংবিধান, সেই সংবিধান সম্পৰ্কেও তেওঁ জানিব লাগিব। সংবিধানৰ খুঁটি নাতিবোৰ তেওঁ জানিব লাগিব, সংবিধানৰ উদ্দেশ্য তেওঁ জানিব লাগিব, সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ যি উদ্দেশ্য সেই কথা তেওঁ জানিব লাগিব, মৌলিক অধিকাৰ কথা জানিব লাগিব, আৰু সংবিধানৰ বিভিন্ন ধাৰা অনুচ্ছেদত যিবোৰ কথা লিখা আছে সেইবোৰ সম্পৰ্কে তেওঁ ৱাকিবহাল হ'ব লাগিব। মই কোৱা নাই যে তেওঁ এজন এক্সপাৰ্ট হয়, কিন্তু তেওঁ সেই সম্পৰ্কে তেওঁৰ এটা অভাৰঅল আণ্ডাৰষ্টেণ্ডিং এটা থাকিব লাগিব, তেওঁ বুজি পাব লাগিব সেইবোৰ কথা। আৰু 4 নম্বৰ কথাটো কি? 4 নম্বৰ কথাটো হৈছে এই যিকেইটা কথা ইতিমধ্যে কোৱা হ'ল, এই 3টা কথা যি কোৱা হ'ল, এই 3টা কথাৰ তেওঁৰ অনুভৱ কৰিব লাগিব, উপলব্ধি কৰিব লাগিব, আৰু এই তেওঁৰ যিটো আণ্ডাৰষ্টেণ্ডিং, তেওঁ সময়ে সময়ে তেওঁ সেইটো লোকসভাত উত্থাপন কৰিব পাৰিব লাগিব। তেওঁ স্পষ্টভাৱে, ইংৰাজীত যিটো কওঁ আমি আৰ্টিকুলেশ্যন লাগিব, আৰ্টিকুলেটলি তেওঁ এইবোৰ প্ৰশ্ন লোকসভাত উত্থাপন কৰিব পাৰিব লাগিব, বলিষ্ঠভাৱে উত্থাপন কৰিব পাৰিব লাগিব। এতিয়া আপোনালোকে এটা কথা চাওক যে অসমৰ বিভিন্ন এই 14টা লোকসভা সমষ্টিত বিভিন্ন দলে, বিজেপিয়ে হওক, কংগ্ৰেছে হওক বা অন্যান্য ৰাজনৈতিক দলবোৰে হওক, যিবোৰ প্ৰাৰ্থী তেওঁলোকে থিয় কৰাইছে, তাৰ ভিতৰত আৰু যিসকল ইতিমধ্যে সাংসদো হৈ গৈছে তেনেকুৱা প্ৰাৰ্থীও আছে। এই যে 4টা কথা ক'লোঁ, মানে ভাৰতবৰ্ষৰ দেশখনৰ আৰ্থসামাজিক সমস্যা বুজি পোৱা, তাৰ এটা সম্যক ধাৰণা থকা, নিজৰ ৰাজ্যখনৰ সমস্যাৰ সম্যক ধাৰণা থকা, নিজৰ সমষ্টিটোৰ বিষয়ে তেওঁ নিজৰ সমষ্টিটোৰ জনসাধাৰণৰ আকাংক্ষা প্ৰতিফলিত কৰা, আৰু আইন কানুন সম্পৰ্কে অৱগত হোৱা, আৰু নিজৰ বলিষ্ঠ বক্তব্যৰে এইবোৰ কথা বলিষ্ঠ বক্তব্যৰে সংসদত, লোকসভাত উত্থাপন কৰা। এতিয়া আমাৰ যিসকল প্ৰাৰ্থী এই নিৰ্বাচনত নমাইছে তেওঁলোকে বিভিন্ন দলে, আপোনালোকে ভাবি চাওক, মই তেওঁলোকৰ নাম উল্লেখ কৰিব নিবিচাৰোঁ, মই কেৱল এই যে যিখন লিষ্ট তালিকা আছে, তালিকাৰ ভিতৰত মই বিজেপিৰ যিসকল প্ৰাৰ্থী আছে তাৰ ভিতৰত মই কেৱল এজনকে পাওঁ সেই দৃষ্টিৰে, সেইজন হৈছে সৰ্বানন্দ সোণোৱাল। তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল। সৰ্বানন্দ সোণোৱালৰ বাহিৰে বিজেপিৰ যিখন লিষ্ট, যিখন তালিকা আছে, তাত কিন্তু মই তেনেকুৱা কোনো মুখ বিচাৰি নাপাওঁ। দে আৰ অল ফেচলেছ পিপল, মষ্ট অফ দেম আৰ ফেচলেছ পিপল। তেওঁলোকে কি অভিজ্ঞতা আছে, কি নাই, সেই কথা আমি একোৱে গম নাপাওঁ। তাৰ বিপৰীতে কংগ্ৰেছৰ যিসকল আছে তাৰ ভিতৰত অন্ততঃ আমি এই কথাটো ক'ব পাৰোঁ যে গৌৰৱ গগৈ, তেওঁ এজন সাংসদ হিচাপে, তেওঁ এজন বলিষ্ঠ, তেওঁৰ যিটো ভূমিকা সেইটো সকলোৱে গম পায়। তাৰপিছত প্ৰদ্যুৎ বৰদলৈ, এজন অতি অভিজ্ঞ
থকা দক্ষতা থকা এজন সুবক্তা তাৰপিছত মীৰা বৰঠাকুৰক আপোনালোকে দেখিছে কিমান ভোকেল কিমান কেনেকুৱা ধৰণৰ তেওঁ কিমান ধৰণৰ কি ধৰণৰ কথাবোৰ তেওঁ কেনেকুৱা ধৰণৰ উত্থাপন কৰিব পাৰে তাৰপিছত হাফিজ ৰছিদ চৌধুৰী তেওঁ এজন আইনজ্ঞ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন বিশিষ্ট অধিবক্তা আৰু এজন পণ্ডিত লোক তাৰপিছত আমি ৰকিবুল হুছেইনৰ নামটো সেই ক্ষেত্ৰত ল'ব লাগিব এইকেইজন হ'ল কংগ্ৰেছৰ মই গোটেইবিলাকৰ কথা নকওঁ কিন্তু এইকেইজন ব্যক্তিক এইকেইজন প্ৰাৰ্থীৰ কথাটো আপোনালোকে অস্বীকাৰ কৰিব নোৱাৰে ঠিক তেনেদৰে আমি মনোৰঞ্জন তালুকদাৰৰ কথা উল্লেখ কৰিব লাগিব আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতিৰ কথা উল্লেখ কৰিব লাগিব লুৰিণজ্যোতি ডেকা বয়সত লুৰিণজ্যোতি এজন কিন্তু লুৰিণজ্যোতিৰ আপুনি যদি বিভিন্ন ভাষণ শুনে লুৰিণজ্যোতিৰ যদি বিভিন্ন বিষয়ত লুৰিণজ্যোতিৰ যদি আপুনি বক্তব্য শুনিছে তেতিয়াহ'লে আপুনি গম পাব যে লুৰিণজ্যোতিৰ মাজত কি ধৰণৰ সম্ভাৱনা এটা আছে আৰু আমি মানো কি নামানো ভাল পাওঁ কি বেয়া পাওঁ আমি AUDFৰ বদৰুদ্দিন আজমলৰ কথাও ক'ব লাগিব গতিকে এইকেইজন ব্যক্তিৰ বাহিৰে বাকী যিমানবোৰ প্ৰাৰ্থী তেওঁলোকে ইয়াত আৰু বিশেষকৈ মই ইয়াত ক্ষমা কৰিব মই মাত্ৰ বিজেপিৰ এজন প্ৰাৰ্থীৰ কথাহে উল্লেখ কৰিব পাৰিছোঁ আৰু সেয়া হৈছে সৰ্বানন্দ সোণোৱাল তাৰ বিপৰীতে মই কংগ্ৰেছৰ 5জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰিব পাৰিছোঁ আৰু অসম জাতীয় পৰিষদৰ এজনেই উঠিছে লুৰিণজ্যোতি গগৈ CPMৰ মনোৰঞ্জন তালুকদাৰ আৰু AUDFৰ বদৰুদ্দিন আজমল তাত বাহিৰে কিন্তু আমি বাকীবিলাকৰ ফেচলেছ কেণ্ডিডেটছ আৰু এইটোৰ এটা তাৎপৰ্য আছে এই তাৎপৰ্যটো কি যে সংসদত তাৰমানে কি তেওঁলোকে জাষ্ট মৌনভাৱে তেওঁলোকৰ পাৰ্টিয়ে যিটো কয় সেই কথাটোক ইয়েছ নো কৰাটোৱে তেওঁলোকৰ কাম তে এজন সাংসদ আমি তেনেকুৱা হোৱাটো বিচাৰোঁ নেকি সাংসদ এজনৰ মই ইতিমধ্যে যিখিনি অৰ্হতাৰ কথা ক'লোঁ সেইখিনি থকাটো আমি প্ৰয়োজন বুলি নাভাবোঁনে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে এনেকুৱা এটা পৰিমণ্ডল সৃষ্টি কৰিছে যে তাত তেওঁলোকে ইয়াত কোনজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব দিছে সেইটো ডাঙৰ কথা নহয় আৰু তেওঁলোকে কৈছে যে দুটাই বস্তু তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ এটা হৈছে পদুম ফুলটো আৰু এজন হৈছে মোদীৰ ছবিখন কিন্তু সেইটো মই ভাবোঁ যে পাৰ্টিটো গুৰুত্বপূৰ্ণ হয় পাৰ্টিৰ নেতাও গুৰুত্বপূৰ্ণ হয় কিন্তু যিজন ব্যক্তি প্ৰাৰ্থী সেই প্ৰাৰ্থীজনৰো কিন্তু বিশেষ কিছু অৰ্হতাৰ প্ৰয়োজন আৰু সেই অৰ্হতাখিনি নাথাকিলে তেওঁ আমাৰ ৰাজ্যখনৰ তেওঁৰ যিটো সমষ্টিৰ পৰা তেওঁ উঠিছে প্ৰাৰ্থিত্ব তেওঁ প্ৰদান কৰিছে সেই সমষ্টিটোত তেওঁ সঠিকভাৱে কেতিয়াও প্ৰতিনিধিত্ব কৰিব নোৱাৰে গতিকে মই ভাবোঁ যে আজি বৰ্তমানৰ যি নিৰ্বাচনৰ সময়ত এই কথাকেইটা আমি মনোযোগ দিয়া উচিত এই কথাকেইটাৰ প্ৰতি আমি লক্ষ্য ৰখা উচিত ধন্যবাদ